ক্লাছ 8 অনুশীলনী 3.1 আজিৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1, 2, 3 এই তিনিটা কুৱেশ্যন কৰিম। 1 নম্বৰ প্ৰশ্নত দিয়া আছে নিম্নলিখিত বহুভুজবোৰ আঁকা। উত্তল ষড়ভুজ। আমি জানো ষড়ভুজত 6টা বাহু থাকে আৰু উত্তল বুলি কোৱাৰ লগে লগে এই ষড়ভুজৰ গোটেইকেইটা কোণ 180 ডিগ্ৰীতকৈ কম হ'ব লাগিব। আৰু আমাক ইয়াত সুষম ষড়ভুজ বুলি কোৱা নাই, গতিকে বাহুকেইটাৰ মাপ বেলেগ বেলেগ হ'লেও চলিব। এটা বাহু, দুটা, তিনিটা, চাৰিটা, পাঁচটা বাহু আৰু 6টা বাহু। এইটো উত্তল ষড়ভুজ। 2 নম্বৰত আছে অৱতল সপ্তভুজ। সপ্তভুজত 7টা বাহু থাকে আৰু অৱতল বাহুভুজ মানে অতি কমেও আমাৰ এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। যিহেতু অৱতল বুলি কৈছে, গতিকে আমি এটা অন্তকোণ 180 ডিগ্ৰীতকৈ বেছি ৰাখিম। এই বাহুটো আমি ভিতৰ ফালে লৈ যাম। এইটো হ'ল 6 আৰু 7। এইটো হ'ল অৱতল সপ্তভুজ। শীৰ্ষবিন্দুত নাম দি দিবা। মই এই উত্তল ষড়ভুজত নাম দিয়া নাছিলোঁ। নামটো শীৰ্ষবিন্দুত দিবা A, B, C, D, E, F, G। এইকেইটা হ'ল শীৰ্ষবিন্দু আৰু এনেকৈ নাম দি দিবা। গতিকে এইটো হ'ল অৱতল সপ্তভুজ। এতিয়া অৱতল পঞ্চভুজ। অৱতল পঞ্চভুজত 5টা বাহু থাকিব আৰু অতি কমেও এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হ'ব। A, B, C, D, E। আৰু এই কোণটো 180 ডিগ্ৰীতকৈ বেছি, গতিকে এইটো অৱতল পঞ্চভুজ। 2 নম্বৰত আছে নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা। 1 নম্বৰত আছে সুষম ষড়ভুজ। আমি জানো যে সুষম বহুভুজৰ গোটেইকেইটা কোণ সমান হয়। এই ধৰি লোৱা এইটো এটা সুষম ষড়ভুজ আৰু আমি জানো যে গোটেইকেইটাৰ অন্তকোণ সমান সমান হয় আৰু তাৰ বাহুবিলাকো সমান সমান হয়। গতিকে আমি সুষম ষড়ভুজৰ অন্তকোণবিলাকৰ মাপ কিমান সেইটো উলিয়াই ল'ম। সুষম ষড়ভুজৰ অন্তকোণৰ মাপ উলিয়াবলৈ আমাৰ ফৰ্মুলা আছে সুষম ষড়ভুজৰ অন্তকোণ 2n-4/n × 90। ষড়ভুজ বুলি কৈছে, গতিকে 6টা বাহু থাকিব। এনৰ ঠাইত আমি 6 বহুৱাব লাগিব। 2 পূৰণ 6 বিয়োগ 4 আৰু তলত 6 × 90। 6 দুগুণে 12, 12ৰ পৰা 4 গ'লে থাকে 8 আৰু এইটো 6। 15 6 গুণ 90, 15 আৰু 8 120। গতিকে এটা অন্তকোণৰ মাপ 120 ডিগ্ৰী। আৰু মুঠ কৰ্ণৰ সংখ্যা কিমান হ'ব? মুঠ কৰ্ণ উলিয়াবলৈ তাৰ ফৰ্মুলাটো হ'ল মুঠ কৰ্ণৰ সংখ্যা n × n-3/2। এনৰ ঠাইত আমি 6 বহুৱাম। 6 বিয়োগ 3/2। 6ৰ পৰা 3 গ'লে থাকে 3, 3 6 গুণ 18, 18/2 9। কৰ্ণৰ সংখ্যা 9। এতিয়া আমি সুষম ষড়ভুজটো আঁকিম। সুষম ষড়ভুজ আঁকিবলৈ আমাক স্কেল আৰু কোণমাপক যন্ত্ৰ আমাক লাগিব। তোমাৰ পেজৰ চাইজ হিচাপে তুমি চেণ্টিমিটাৰ ল'বা। মই এটা বাহু 6 চেণ্টিমিটাৰকৈ ল'ম। তো কি কৰিবা, 6 চেণ্টিমিটাৰ আঁকিবা, যিহেতু গোটেইকেইটা মাপ সমান হ'ব লাগিব। তো প্ৰথমে 6 চেণ্টিমিটাৰ আঁকিলা। আঁকাৰ পিছত এই কোণমাপক যন্ত্ৰ ইয়াতে বহুৱাবা, একদম বাহুডালৰ মূৰত। এনেকৈ ৰাখি 120 ডিগ্ৰীত এটা বিন্দু দিবা। তাৰপিছত আকৌ 6 চেণ্টিমিটাৰ এটা বাহু আঁকিবা। এইটো আমাৰ 2 নম্বৰ বাহু। 6 চেণ্টিমিটাৰ হ'ল। এতিয়া এইটো ইয়াত ৰাখিবা। ইয়াত ৰাখি আকৌ 120 ডিগ্ৰীত এটা বিন্দু দিবা। বিন্দু দি আকৌ 6 চেণ্টিমিটাৰ বাহু এটা আঁকিবা। কিয় 120 ডিগ্ৰী লৈ আছোঁ? কাৰণ আমি সুষম ষড়ভুজৰ অন্তকোণৰ মাপ 120 ডিগ্ৰী পাইছোঁ। গতিকে আমি 120 ডিগ্ৰীকৈ ল'ম। এইটো 6 চেণ্টিমিটাৰ ল'লা, আকৌ ইয়াতে বহুৱাবা। ইয়াৰ পৰা আকৌ 120 ডিগ্ৰী ল'বা।
আকৌ ইয়াতে 6 সেন্টিমিটাৰ এটো হল 6 সেন্টিমিটাৰ এতিয়া ইয়াতো লব পাৰা বা ওপৰতো লব পাৰা মই তলত লৈছো ইয়াৰ পৰা আকৌ 120 ডিগ্ৰী লবা 6 সেন্টিমিটাৰ এতিয়া ইয়াৰ পৰা সেই বাহুৰ মূৰলৈ চোৱা একদম 6 সেন্টিমিটাৰ মিলি গৈছে ইয়াৰ পৰা ইয়ালে 6 সেন্টিমিটাৰ এই কোণৰ যদি মাপ তুমি জোখা 120 ডিগ্ৰীয়ে পাবা মই জুখি দেখাই দিছো এটো চোৱা 120 ডিগ্ৰীত মিলিছে গতিকে এনেকৈ সুষম ষড়ভুজ আঁকিবা A B C D E F এটো হল সুষম ষড়ভুজ তাৰ পিছত কৈছে মুঠ কৰ্ণৰ সংখ্যা আমি 9টা পাইছো সন্নিহিত কোণক বাদ দি বাকি কোণক যিডাল ৰেখা দি আমি জোৰা লগাও হেতুৱে হ'ব আমাৰ কৰ্ণ এইডাল হ'ব এটা কৰ্ণ দ্বিতীয়ডাল কৰ্ণ এটো 3 নম্বৰটো এটো 8 নম্বৰটো গতিকে এই হল সুষম ষড়ভুজ 9টা কৰ্ণ এইবিলাকৰ সলিউশন এনেকৈ কৰিব লাগিব এতিয়া চিহ্নিত কেনেকৈ কৰিবা এৰ পৰা আৰম্ভ কৰিবা AE AD AC BF BE BD চোৱা AC আৰু CA কিন্তু একেডাল কৰ্ণ গতিকে দুবাৰ নিলিখিবা এতিয়া যদি C2 লোৱা C ৰ পৰা আকৌ A আহিব AC তুমি অলৰেডি লিখিছা গতিকে CA বুলি নিলিখিবা CF টো নাই গতিকে CF CE আৰু বাকি থাকিল DF এতিয়া 9টা হৈছে নে নাই চোৱা 1 2 3 4 5 6 7 8 9 গতিকে এনেকৈ চিহ্নিত কৰিবা এতিয়া আমাক অষ্টভুজ আঁকিব দিছে অষ্টভুজ আমাক সুষম অষ্টভুজ বুলি কোৱা নাই গতিকে যিকোনো অষ্টভুজ হলে হ'ব তো গতিকে আমি অন্তগুণ উলিয়াব নালাগে অকল কৰ্ণৰ সংখ্যা উলিয়ালে হ'ল অষ্টভুজৰ মুঠ কৰ্ণৰ সংখ্যা n * n - 3/2 অষ্টভুজ গতিকে ইয়াতে 8 হ'ব 8 - 3/2 8 পৰা 3 গলে থাকে 5 5 8 গুণ 40 40ক 2 দি হৰণ কৰিলে 20 গতিকে মুঠ কৰ্ণৰ সংখ্যা কিমান হ'ব 20টা এতিয়া তোমালোকে স্কেল দি আঁকিবা মই শৰ্টকাট আঁকি দেখাই আছো অষ্টভুজ এটা আঁকিবা গতিকে 8টা শীৰ্ষবিন্দু আৰু 8টা বাহু থাকিব 1 2 3 4 5 6 7 8 এটো হল উত্তল অষ্টভুজ আৰু কৰ্ণৰ সংখ্যা 20টা এতিয়া আঁকি দেখুৱাব লাগিব এতিয়া এৰ পৰা যদি আৰম্ভ কৰো AG AF AE AD AC তাৰপিছত B ৰ পৰা আৰম্ভ কৰিম BH BG BF BE BD CH DH EH FH DG DF কেইটা আছে ইয়াতে 1 2 3 4 5 গতিকে গোটেই কেইটাত 5টাকে হ'ব লাগিব 1 2 3 4 5 1 2 3 4 5 5টা হৈ গ'ল ইয়াতে এটো 5টা হ'ব লাগিব 1 2 3 4 5 এটো 5টা হ'ব লাগিব 1 2 3 4টা আছে কোনটো মিস গ'ল EG এটো 5টা হল এটো 1 2 3 4 5 কি পালো FH কেইটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 গতিকে 20টা আমি পালো
আৰু ফৰ্মুলা মতে আমাৰ 20টাই হ'ব লাগে গতিকে এইখিনি হ'ল এতিয়া নৱভুজ আৰু দশভুজ তোমালোকে নিজে কৰিবা মই খালি ফৰ্মুলাটো কৰি দি আছোঁ যেহেতু ইয়াত সুষম নৱভুজ বুলি কোৱা নাই সুষম নৱভুজ আৰু সুষম দশভুজ বুলি কোৱা নাই গতিকে তোমালোকে নিজেই আঁকিব পাৰিবা বহুত সহজে খালি মই এই কৰ্ণৰ সংখ্যাটো কৰি দি আছোঁ নৱভুজৰ মুঠ কৰ্ণৰ সংখ্যা n * n-3/2 nৰ সলনি 9 * 9-3/2 9 * 9 পৰা 3 গ'লে কিমান থাকে 6/2 9 * 6 = 54 54 আৰু 2 দি হৰণ কৰিলে 27 নৱভুজৰ 27টা কৰ্ণ হ'ব আৰু দশভুজৰ n * n-3/2 10 10-3/2 10 পৰা 3 গ'লে থাকে 7 7 আৰু 10 70 কি হ'ব এইটো 35 দশভুজৰ মুঠ কৰ্ণৰ সংখ্যা 35টা 3 নম্বৰ প্ৰশ্নত দিছে নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰত্যেকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা আমি ইতিমধ্যে 2 নম্বৰ প্ৰশ্নত সুষম ষড়ভুজ কৰিছোঁ গতিকে আমি ইয়াত নাকো প্ৰত্যেকটো কোণৰ সমষ্টি আৰু কোণৰ পৰিমাণবোৰ আমি উলিয়াম সুষম ষড়ভুজৰ কোণৰ সমষ্টি ফৰ্মুলাটো হ'ল 2n - 4 * 90 যেহেতু ষড়ভুজ কৈছে গতিকে 6 হ'ব 2 * 6 - 4 * 90 6 দুগুণে 12 12ৰ পৰা 4 গ'লে থাকে 8 8 × 9 = 72 আৰু এইটো 0 720 ডিগ্ৰী গোটেইকেইটা কোণৰ সমষ্টি এতেকে প্ৰতিটো কোণ যেহেতু গোটেইকেইটা কোণৰ সমষ্টি 720 ইয়াত আমাৰ ষড়ভুজত 6টা কোণ আছে গতিকে 6 দি হৰণ কৰিম 12 * 6 = 72 12 আৰু এই 0 120 ডিগ্ৰী আৰু সুষম ষড়ভুজ আগৰ নিচিনা আঁকি ল'বা এতিয়া আহোঁ 2 নম্বৰলৈ সুষম নৱভুজ সুষম নৱভুজৰ কোণৰ সমষ্টি ফৰ্মুলা একে 2n - 4 * 90 nৰ ঠাইত এতিয়া 9 বহিব 2 * 9 - 4 * 90 9 দুগুণে 18 18ৰ পৰা 4 গ'লে থাকে 14 14 আৰু 9 14 × 9 = 126 আৰু এইটো 0 কিমান ডিগ্ৰী হ'ল 1260 ডিগ্ৰী গতিকে নৱভুজৰ কোণৰ সমষ্টি হ'ল 1260 ডিগ্ৰী এতেকে প্ৰতিটো কোণৰ সমষ্টি হ'ল 1260 ডিগ্ৰী যেহেতু নৱভুজ কৈছে গতিকে 9টা কোণ থাকিব 9 দি হৰণ কৰিম 9 × 9 হাতত থাকিল 3 9 × 4 = 36 আৰু এইটো 0 140 ডিগ্ৰী প্ৰতিটো কোণৰ মান এতিয়া আমি সুষম নৱভুজ আঁকিম আৰু প্ৰতিটো অন্তঃকোণৰ মান কিমান পালোঁ 140 ডিগ্ৰী আমাক লাগিব স্কেল আৰু কোণমাপক যন্ত্ৰ এতিয়া আমি নৱভুজ আঁকিম আগৰ দৰেই মই 6 চেণ্টিমিটাৰকৈ ল'ম প্ৰতিটো অন্তঃকোণৰ মান পাইছোঁ আমি 140 ডিগ্ৰী গতিকে 140 ডিগ্ৰীত আমি বিন্দু দিম ইয়াৰ পৰা 6 চেণ্টিমিটাৰ কোণমাপক যন্ত্ৰ ইয়াতে ৰাখি আকৌ 140 ডিগ্ৰীত এটা বিন্দু আকৌ ইয়াৰ পৰা 6 চেণ্টিমিটাৰ ইয়াতে ৰাখি 140 ডিগ্ৰীত বিন্দু 140 ডিগ্ৰীত আৰু এটা বিন্দু আকৌ 6 চেণ্টিমিটাৰ তলৰ পৰা ল'ম 140 ডিগ্ৰী ইয়াৰ পৰা আকৌ 140 ডিগ্ৰী ইয়াৰ পৰা আকৌ 6 চেণ্টিমিটাৰ 140 ডিগ্ৰীত বিন্দু চিধা চিধি ইয়াত
চিন এডাল দি দিলে হ'ল তথাপিতো 6 সেন্টিমিটাৰ ইয়াত দিলে চোৱা 140 ডিগ্ৰীত পুৰা মিলি যাব পুৰা মিলি গৈছে 6 সেন্টিমিটাৰ দেখিছা এতিয়া বাহু যদি গণু কিটা হ'ল 1 2 3 4 5 6 7 8 9 এতিয়া শীৰ্ষবিন্দুত নামাকৰণ কৰি দিবা A B C D E F G H I তো এইটো হ'ল সুষম নৱভুজ আমি আঁকিলোঁ আঁকিব দিছে আৰু কি ক'লে সমষ্টি উলিয়ালোঁ প্ৰতিটো কোণৰ পৰিমাণ গতিকে সুষম নৱভুজ হ'ল এতিয়া 12 সংখ্যক বাহু থকা সুষম বহুভুজ এতিয়া এনৰ ঠাইত 12টা হ'ব 12 সংখ্যক বাহু থকা সুষম বহুভুজ twice n minus 4 into 90 এনৰ ঠাইত 12 বহিব 2 পূৰণ 12 minus 4 into 90 12 দুগুণ 24 24 পৰা 4 গ'লে থাকে 20 20 পূৰণ 90 20 into 90 2 9 গুণ 18 আৰু দুটা শূন্য 1800 ডিগ্ৰী কোণৰ সমষ্টি বহুভুজৰ কোণৰ সমষ্টি এইটো হ'ল কোণৰ সমষ্টি এতেকে প্ৰতিটো কোণৰ সমষ্টি হ'ল 1800 ডিগ্ৰী আৰু আমাৰ কেইটা কোণ হ'ব 12টা কোণ যেহেতু 12টা বাহু আছে 12 দি হৰণ হ'ব 2 দি যদি হৰণ কৰোঁ এইটো 900 হ'ব আৰু তলত 6 ওপৰত আছে 900 আৰু তলত আছে 6 15 6 গুণ 90 আৰু 0 150 ডিগ্ৰী প্ৰতিটো অন্তঃকোণৰ মাপ 150 ডিগ্ৰীকে আমি 12টা বাহু আঁকিব লাগিব 12টা বাহু তোমালোকে আঁকিবা যেনেকে সুষম ষড়ভুজ আৰু সুষম নৱভুজ আঁকিছিলোঁ ঠিক তেনেকে 12 সংখ্যক বাহু থকা সুষম বহুভুজো তেনেকৈ আঁকিব লাগিব গতিকে হেতু তোমালোকে কৰি ল'বা এটো আছিল 3 নম্বৰ প্ৰশ্ন উত্তৰ নেক্সট ভিডিঅ'ত মই কোৱেশ্চন নম্বৰ 4 কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ